এনেকুৱা কথাখন কিয় কচোন? মোৰ একেবাৰে দুখ লাগি যায় জাননে। কি মৰিবলৈ যাওঁ ক'বলৈ আহিছে। আৰু কি বজাৰত বস্তুৰ যি জুই চাই দাম, 3 দিন ধৰি ঘৰত চৌকা জ্বলা নাই, লঘোণে আছো, নমৰি কলে যামগে। হয় নেকি? সেইদিনা ময়ো দেউতাই কোৱা শুনিছিলো, একে ভাতকেৰেলা কেজি বোলে 60 টকা, জিকা কেজি বোলে 40 টকা, আলু কেজি বোলে 40 টকা। কি খাবি এনেকে? চৰকাৰখনে লুটি পুটি লৈছে বুজিছ। তাকে বোলো সেই সুলভ মূল্য দোকানৰ পৰা চাউল দিয়ে নহয়, গাই প্ৰতি 5 কেজিকে। চাউল 5 কেজি দি 50 টকা আলু কেজি। আমাৰ চৰকাৰখনৰ লীলা বুজিছ। একদম এবাৰ ভোট খুজিব আহিলে মই বাহনি দি দৌৰাম ইহঁতক। তাকেতো ভোট খুজিব অহা দিনা কি সিহঁতৰ লেলনি পেলনি চাবি। একেবাৰে নমস্কাৰ কৰি খোল তাল লৈ, হেৰি নহয়, মই যদি এইবাৰ পঞ্চায়ত ইলেকশ্যনত জিকো, আপোনালোকৰ কাৰণে মই শৌচালয় দিম, জল যোগান দিম, ঘৰ দিম, গৃহ আঁচনি দিম। অনেক। তাৰপিছত সেইদিনা মই আমাৰ প্ৰেচিডেণ্ট বাইদেউজনীক মাতিলো, মোক চিনিয়ে নাপাওঁ ক'লে। কিন্তু এটা কথা দেই, আমাৰ মামাই কিন্তু এই পঢ়া শুনা ল'ৰা ছোৱালীখিনিৰ কাৰণে কিন্তু বহুত কিবা কিবি কৰিছে দেই। সেইখিনি কিন্তু আমাৰ মামাক শলাগ ল'ব লাগিব। বোলো হয়, আচলতে কি জানো, এই চৰকাৰৰ ফালৰ পৰা বস্তুবিলাক ঠিকেই আহে, মানে মামাহঁতে ঠিকেই দিয়ে। কিন্তু এই আমাৰ গাঁৱে কেইটামান লিডাৰ আছে নহয়, সেইকেইটাহে আচল কামটো কৰে বুজিছ। আমাৰ গাঁৱতো কেইটামান আছে নহয়, কাম বন নাই, সন্ধিয়া বেলেগৰ ঘৰে তাচ খেলি ঘূৰি ফুৰিব, লোকৰ সমালোচনা কৰিব। এইকেইটাহে হাৰামি বুজিছ। বাকী চৰকাৰেতো বস্তুবিলাক ভালেই দিয়ে, ল'ৰা ছোৱালীক স্কুটি দিছে, স্কলাৰশ্বিপ দিছে, ইউনিফৰ্ম দিছে, আৰু কিমান দিব কচোন। কিন্তু এই মেইন কলি এই গাঁৱৰ লিডাৰকেইটা বুজিছ, ইহঁতকহে দৌৰাব লাগে। তই ঠিকে কৈছ বুজিছ। আমাৰ গাঁৱৰ ওচৰতো কেইটামান আছে নহয়, একো কাম বন নাই, ইলেকশ্যনৰ সময়ত সেই চমচাগিৰি কৰি ঘূৰি ফুৰিব, গাঁৱত সংখ্যা মানুহক সলোৱা লগাব, কাৰ লগত কাৰ কাজিয়া লগাব পাওঁ, আৰু কি কৰিব জানানে, এজনৰ কথা এজনক বেয়াকে লগাব, আকৌ সেইজনৰ কথা সেইজনকো বেয়াকে লগাব। এনেকে কৈ সিহঁতে নিজৰ সময়খিনি পাছ কৰি আছে বুজিছ। কিন্তু এতিয়া মৰণ হয় আমাৰ এই সাধাৰণ মানুহখিনি। কি কবি আৰু বুজিছ। তাকে ভাবিছো ঘৰতে খেতি অলপকে কৰো নেকি, মাটি অলপ এনে পৰি আছে, চনে পৰি আছে, বোলো এনে যোৱাতকে তাতে এটা কাম কৰ, আমি দুইটাই নহলে হেৰি কৰো দে, খেতি কৰো দে, তাতে পাচলি খেতি কৰিম, কিবা কিবি জিকা এইবিলাক লগাম, তিয়হ লগাম, নে কি ক? লোকৰ বস্তুলে আশা কৰি লাভ নাই। আৰু এইবিলাক দোকানৰ বজাৰৰ পাচলি কিনি সংসাৰ বেমাৰ খাই, জিকা একেবাৰে পুৰিলে ফেনকে ওলাই, খাবই নোৱাৰি। হয় দে, তই ঠিকেই কথা কৈছ। ইমান চৰকাৰৰ বস্তুলে আশা কৰি থকানো কি আমাৰ লাভ আছে, হয় নাই? এতিয়া বজাৰত পাচলি কেজি বেছি, আমি তাকে খেতি কৰি, আমাৰ মাটি আছে যেতিয়া আমি খেতিওতো কৰিব পাৰোঁ। তই একদম ঠিক কথাটো কৈছ বুজিছ। এবাৰ কাম কৰিম, আমাৰ শনিবাৰ বজাৰত গৈ পেলাই 20 কেইটামান লৈ আহিম কিবা কিবি পাচলি। তাৰপিছত আমি দুইটাই একদম দা কটাই লৈ ওলাই যাম দে। তাৰপিছত সেয়া পাচলি বেছিওতো ঘৰ কিবা কিবি বস্তু কেইটামান আনিব পাৰিম। হয় দে, তোক কিন্তু মানিছো দেই, তোৰ মাথাটো ইমান কেতিয়াবা চলা হ'ল। নহয় মানে মই ভাবিছো, আমি যে লোকৰ বস্তুলে ইমান আশা কৰি ফুৰিছো, কিবা দোকান নাই, ঘৰত বজাৰ নাই, তাতকে মাটিটো আছে, যদি ধান খেতি কৰোঁ, যদি পাচলি খেতি কৰোঁ, অন্ততঃ খোৱা বস্তুকেইটা আহিলেওতো বহুতখিনি সকাহ হ'ব। আৰু এতিয়া BA পাছ কৰিতো বহিয়ে আছো, চাকৰি তাকৰি আৰু পঢ়িলেও নাপাওঁ, নাজানো কি, গতিকে আৰু সেইবিলাক কৰি আশা নাই আৰু বুজিছ। তাতকে এইটো কামেই কৰিম। ঠিক আছে বাৰু, হ'ব, এতিয়া মই যাওঁ। অহা শনিবাৰে আমি দুইটা বজাৰলৈ যাম, গৈ 20 কেইটা কিনি আনি দেওবাৰ নহয় সোমবাৰৰ পৰা আমি মহাদেৱৰ নাম লৈ কামত লাগিয়ে যাম আৰু বুজিছ। বাৰু হ'ব দে, মই এতিয়া যাওঁগে। তাকে ময়ো ভাবিছো, ইমান বেলেগৰ বস্তুলে আশা কৰাতকে আমাৰচোন অসমখনতে কিমান সোণ পৰি আছে। তাৰমানে আমাৰ মাটিবিলাকতো আমাৰ কাৰণে সোণালী পথাৰে হয়, নহয় জানো? গতিকে এইবিলাক ইমান ঠিক আছে বাৰু, সুবিধা বয়স থকালৈকে চাকৰিৰ কাৰণে লাগি থাকিম, হ'লে হ'ব, নহ'লে কি এনেকে থাকিম নেকি? আমি আমাৰ যিখিনি আমাৰ ককা দেউতাহঁতে, আমাৰ দেউতাহঁতে আমাক যিখিনি মাটি বাৰী দি থৈ গৈছে, সেইখিনিকে আমি ব্যৱহাৰ কৰি আমি আমাৰ অসমখনে সেউজীয়া কৰি তুলিম। আজিৰ পৰা পণ ল'লো আমি।